Namaskar, I am Hiramoni. Welcome you all to my YouTube channel. How are you all? Hope you are also well. তাৰপিছত মই কি ক'ম মোৰ ঈশ্বৰৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত ভালে মে আই অলছো বি হেপী উইথ গড গ্ৰেছ এণ্ড ইয়ৰ ব্লেছিং গাইজ মই যেতিয়া ইংলিছ ক'ব ধৰোঁ বা বকিব ধৰোঁ তেতিয়াই মোৰ মানে মগজুটো হেং মাৰে আৰু চবতকৈ ডাঙৰ কথা মোৰ মুখখন বিষাব ধৰে মই মানে ইমানেই ইংলিছ জানো কিন্তু কালি যেনেকুৱা এটা পৰিস্থিতিত মই পৰিছোঁ ন তাৰপিছত মোৰ এনেকুৱা অনুভৱ হৈছে কি মানে কি সিচুৱেশ্যন কৈ আছোঁ মই কিন্তু তাৰে আগত এটা কথা আমাৰ অসমত থাকি অসমীয়া চৰ্চা কৰিব নোখোজা মানুহে কেইটামান কথা বুজি নাপাব যাৰ কাৰণে আৰু দুই এষাৰমান ইংলিছ ক'ব লাগিব মই জানো মোৰ এটা দুটা তাত ভুল হ'ব কাৰণ মই ইংলিছ চৰ্চা কৰি ভাল নাপাওঁ সঁচা কথা ক'বলৈ গ'লে কাৰণ মোৰ মানে কি ভৱিষ্যতে মানে কি মোৰ বেলেগ মানে দেশ ভ্ৰমণ কৰবা কিবা ভ্ৰমণ কৰবা মানে সেই নাই আৰু বাকী ভাৰতত হিন্দীটোৱেতো প্ৰধান ন তাৰ মানে এইটো নহয় দিয়ক মই এইটো ক'ব খুজিছোঁ যে ইংলিছটো শিকিব নালাগে কিবা নালাগে এইটো মই একো ক'ব খোজা নাই ভাষা চব শিকিব লাগে কিন্তু আপুনি ইংলিছটো জানিলে বুলি যে আপুনি চব জানে সেইটো আপুনি বেলেগক বুজাব নালাগে তো many people think that if you know English then you are educated. If you don't know English, then you are uneducated. But if someone asks me what is the poorest language in the world, so my answer will be English. কালি এঘৰ মানুহৰ ঘৰলৈ গ'লোঁ যাই কিনে বোৱাৰীজনীয়ে তামান ইংলিছ কৈ আছে কাৰ লগত জানে 5 বছৰীয়া ল'ৰা মানে তেওঁৰ সন্তানটোৰ লগত তাৰপিছত ময়ো মানে তাৰপিছত আৰু বহিলোঁ তাৰপিছত সিহঁতৰ যিজনী শাহু মা আৰু তেখেতৰ মোক বহিব ক'লে চাহ কৰিব গ'লে তেওঁ ল'ৰাজনৰ লগত ইংলিছ কৈ আছে ঠিকে মোৰ লগত যে কথা পাতিছে মোৰ লগতো ইংলিছত বাচ্চাটোকো লগাই দিছে মোৰ লগত ইংলিছত ক'বৰ কাৰণে মোৰতো ইংলিছ জানেই কেনেকুৱা ইংলিছ হ'ব মানে মোৰ এনেকুৱা ফিল হৈ আহিছে মই ক'ত আহিলোঁ কিয় আহিলোঁ মই ইয়াতে এইফালে ক'বও নোৱাৰোঁ মোৰ লগত ইংলিছত কথা নাপাতিব অসমীয়াত পাতিব মোৰ খং উঠি আছে বহুত বুলি উত্তৰো দি আছোঁ এটা দুটাকৈ বাট এনেকৈ তাৰপিছত 10 মিনিটমান ইংলিছত কথাই পাতি আছে মই আৰু এনেকৈ উত্তৰ দি আছোঁ তাৰপিছত মই অতিষ্ঠ হৈ কিনে মনতে এষাৰি বাক্য ট্ৰেন্সলেট কৰি সুধিলোঁ ডোণ্ট ইউ টিচ ইয়ৰ চাইল্ড আছামিজ তেতিয়া তেওঁ কি ক'লে জানে পিছত মহিলাজনীয়ে উত্তৰ দিছিল আই কিপ টকিং টু মাই চাইল্ড ইন ইংলিছ টু মেক হিম লাৰ্ণ ইংলিছ হি ন' লিটিল আছামিজ তাৰ মানে কি তেওঁ তাৰ মানে আৰু বাচ্ছাটো মানে অলপ অসমীয়া জানে বেছি মানে ইংলিছে জানে তাৰপিছত মই মহিলাজনীক সুধিছিলোঁ যে একৰ্ডিং টু ইয়ৰ চাইল্ড মাডাৰ টং উইল বি ইংলিছ তেতিয়া তেওঁ মিচিকীয়া হাঁহি এটা দি কিনে গুচি গৈছিল তেওঁৰ ৰুমলৈ মই বুজি নাপালোঁ গাইছ মোৰ বাৰু সেইষাৰ বাক্যশাৰী ক'ৰবাত নহয় ক'ৰবাত ভুল হৈছে নেকি কাৰণ ভুল হ'ব পাৰে মানে কি মোৰ মানে ইংলিছ এনেকৈ কত ফুটা নাই তাইৰ লগত যেনেকৈ ফুটছি মানে চৰি তাই মানে যেনেকৈ ফুটছি সেইদিনা ইংলিছ মোৰ মানে কোনোদিনে ফুটা নাই মুখত তো ভুল হোৱাটো স্বাভাৱিক পূৰা মিচিকীয়া এটা হাঁহি দি কিনে গুচি গ'ল গাইছ এতিয়া মিচিকীয়া হাঁহিটো কিয় দিলে মই বুজি নাপালোঁ মানে আপোনালোকে কওকচোন আপোনালোকে নিশ্চয় ইংলিছ জানে মোৰ যদি ভুল হৈছে প্লিজ কমেণ্ট ছেকশ্যনত হিৰামণি এইটো এনেকৈ ভুল হৈছে যদি মই কিন্তু চৰি নকওঁ কাৰণ কিয় মই সঁচাকৈ ইংলিছ ভাষাটোক ইমান গুৰুত্ব নিদিওঁ আৰু কোনোবাই যদি মোৰ আগত কৈ থাকে নহয় মই কোনো ধৰণৰ হেৰি নিদিওঁ মই য'ত কাম কৰোঁ তাতেও কিছুমান মানে কি মাৰ্কেট এখনত কাম কৰোঁ তো মাৰ্কেটত আহি বহুত ধৰণৰ মানুহে আহি ইংলিছতো কথা পাতে তো এষাৰি দুই এষাৰি কওঁ নোকোৱা নহয় কিন্তু তাৰ মানে এইটো নহয় তেওঁ ইংলিছ কৈছে তেওঁক গুৰুত্ব দিম কোনোবা এজন গাঁৱৰ মানুহ আহিছে তেওঁক মই গুৰুত্ব নিদিম এনেকুৱা নহয় আচলতে আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাটোৱে এনেকুৱা যাৰ কাৰণে মানুহবিলাক এনেকুৱা হৈ গৈছে যদি ভাষা নাথাকে তেতিয়াহ'লে সংস্কৃতি কেনেকৈ জীয়াই থাকিব গতিকে আমি ভাষাক গুৰুত্ব দিব লাগে এই চৰাইবোৰ দেখিছেনে কি ধুনীয়াকৈ কিবা কৈ আছে মহিলাই যদি নিজৰ বাচ্চাক যদি ইংলিছতে কথা কৈ থাকে আজিকালি প্ৰায় ঘৰতে এইটো পৰিৱেশ তেতিয়াহ'লে আমাৰ সংস্কৃতি হেৰাব লাগিব কাৰণ ভাষাৰ লগত সংস্কৃতিৰ
এটা বান্ধোন আছে আৰু সেই বান্ধোনটো যদি এৰ খায় তেতিয়াহ'লে সংস্কৃতি জীয়াই নাথাকিব আৰু চবতকৈ ডাঙৰ কথা আমাৰ পিতৃ মাতৃসকলে এটা কথা কয় আমাৰ বাচ্ছাটো অসমীয়া ক'বই নাজানে ইংলিছতে সিদিন ৰাতি ইংলিছতে প্ৰাউড ফিল কৰে আৰে বইনী প্ৰাউড ফিল কৰাৰ দৰকাৰ নাই দুখ কৰিব লাগে মোৰ বাচ্ছাটো ইংলিছ মিডিয়ামত দিলোঁ ইংলিছে জানে সি অসমীয়াটো নাজানে ৰ অসমীয়াত এটা টিউশ্যনে দিওঁ মাক বাপেকক কি দিব আমাৰ মাক বাপেকবিলাক দোষী নহয় আচলতে যেতিয়া ইংৰাজে আমাক স্বাধীন কৰি থৈ গৈছিল তেতিয়াৰ পৰাই মানে কি হ'ল মেকলিৰ শিক্ষাটো লৈ ল'লোঁ না আমি আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটো আমি মাৰি পেলালোঁ আৰু মেকলিৰ যিটো শিক্ষা দিছিল আমাক শিক্ষা ব্যৱস্থা দিছিল সেইটো গ্ৰহণ কৰিলোঁ যাৰ কাৰণে আজি এনেকুৱা অৱস্থা ক'লোঁ আৰু এনে আৰু কিবা কিবি নাজানো আৰু কিমানখিনি মোৰ আৰু শুদ্ধ হৈছে অশুদ্ধ হৈছে ইংলিছত কিন্তু গাইছ কালিৰ নিচিনা ইংলিছ মই কিন্তু বকা নাই তাইৰ লগত তামাম ইংলিছ বকছোঁ তাই নহয় ইংলিছ কোৱা মানুহক আপুনি ক'ব লাগিব ভাই বহুত নলেজেবল মানুহ ইংলিছ কোৱা মানুহ অসমীয়া বা মাদাৰ লেংগুৱেজত কথা কোৱা মানুহ মাতৃভাষাত কথা কোৱা মানুহে তাই ডিউটি যাব টাইম হ'ব 9:38 হৈছে 10:30 পৰা ডিউটি তো কাম চাম কৰোঁ দিয়ক অলপমান লাষ্টত মই এটাই কথা কওঁ ইংলিছ ইজ এ লেংগুৱেজ আৰু নলেজ ইজ এ ডিফাৰেণ্ট থিং কিয় কোনো ইংলিছ জনা মানুহে এইটো কথা ভাবিব নালাগে যে আপুনি ইংলিছ জানে মানে আপোনাৰ নলেজ আছে নলেজটো বেলেগ ভাই তো আজিলৈ আহিছোঁ নমস্কাৰ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়